সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅলৈ আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 6 ৰ ইংলিছৰ একেবাৰে তোমালোকৰ শেষৰটো যে লেসন আছে লেসন নম্বৰ 8 কি আছে ফ্ৰেন্ডছ এই যে ফ্ৰেন্ডছ তোমালোকৰ কবিতা এটা সুন্দৰ কবিতা হয় এই ফ্ৰেন্ডছ কবিতা যে সুন্দৰকৈ আমি পঢ়িম আৰু বুজিম সুন্দৰকৈ আমি পঢ়িও যাম আৰু একেলগে পঢ়িম আৰু সুন্দৰকৈ আমি বুজিও যাম ঠিক আছে এই তোমালোকৰ কবিতাটো আছে 122 122 নম্বৰ পেজত তোমালোকে চাব পাৰা আৰু তোমালোকৰ কবিতা দিয়া আগতে তোমালোক এইটো কবিতা তোমালোকৰ কবিতাটো ইয়াত আছে মেইন কবিতাটো 123 নম্বৰ পেজত তাৰ আগতে তোমালোকে ইয়াতে দিছে যে কবিতাটোৰ ওপৰত কিছুমান কথা তোমালোক দিছে সয়াতে আমি প্ৰথমতে কিছু জানি লওঁ তাৰ পিছত আমি কবিতাটো সুন্দৰকৈ পঢ়িম তাৰ আকৌ বুজিবলৈ চেষ্টা কৰিম ঠিক আছে তোমাৰে প্ৰথমবাৰ এখলে ভিডিও চাই যাবা আমি পঢ়িম সুন্দৰকৈ বুজিও যাম এটা আছে ফ্ৰেন্ডছ ফ্ৰেন্ডছ মানে কি বন্ধু আমাৰ সকলোৱে বন্ধু আছে হয় তোমালোকৰ আছে সবৰে আমাৰ বন্ধু থাকে কিমান মৰম আমাৰ বন্ধুবিলাক সকলোৱে আমাৰ বন্ধুবিলাক কি হয় বহুত খাস হয় বন্ধু আছে বান্ধৱী আছে এনেকৈ সকলোৱে আছে গতিকে সেই বন্ধুত্বৰ ওপৰতে তোমালোকৰ কবিতাটো এটা সুন্দৰ কবিতা হয় তাৰ ওপৰত এই কবিতাটো তোমালোকে আজি পঢ়িবলৈ দিছে এবাৰ তোমালোকে চোৱা what comes to your mind when you think of the word friendship write your ideas in the blank circles কি কৈছে what comes তোমালোকৰ মনলৈ কি আহে to your mind তোমালোকৰ মনলৈ কি আহে what comes মানে what মানে কি comes মানে আহে তোমাৰ মনলৈ when যেতিয়া you think তোমালোকে ভাবা the of the word মানে শব্দটো friendship মানে কি বন্ধুত্ব বুলি ক'লে তোমালোকৰ মনলৈ কি আহে বন্ধুত্ব বুলি আমি যেতিয়া কওঁ তেতিয়া তোমালোকৰ মনলৈ কি আহে সুধিছে write your ideas in the blank circles আৰু তোমালোকে খালি এটা friendship বন্ধুত্ব দিছে নহয় এই বন্ধুত্ব বুলি কয় তোমালোকৰ মনলৈ কিনো আহে এই খালি ঠাইয়ে তোমালোকক ইয়াত লিখিবলৈ কৈছে কি আমি এটা friendship বুলি বন্ধুত্ব friendship আমি কি হয় কোৱাচোন friendship আমি কি হয় friendship হলে মানে কি হয় খুব লভিং হয় মৰমৰ হয় হয়নে লভিং লিখিব পাৰা হেল্পফুল লিখিব পাৰা আমাৰ বন্ধুবিলাক আমাৰ সদায় সহায় কৰিব থাকে আমাৰ খুব মানে ট্ৰাষ্টৱৰ্থি মানে খুব বিশ্বাসী হয় মানে কেয়াৰিং হয় লভিং হয় এইবিলাক তোমালোকে আর লিখিব পাৰা ঠিক আছে তাই আমি লিখিম বাৰু ইয়াতে তোমালোকে এটা তাৰ আগতে এটা দিছে তোমালোকে চাই দিছে read the words তোমালোকে এই তলৰ শব্দবিলাক পঢ়িব কৈছে put a tick মানে right tick দিবলৈ কৈছে এটা put a tick দিবলৈ কৈছে in the box এই বক্স বিলাকত near each word মানে কাষত থকা শব্দটো আছে নহয় এই শব্দটো প্ৰত্যেকটো শব্দ ইয়াতে right tick দিব দিছে each word that you can use তুমি ব্যৱহাৰ কৰিব পাৰা to describe your friend তোমাৰ বন্ধুত্বৰ বিষয়ে describe মানে বৰ্ণনা কৰা your friend তোমাৰ বন্ধুত্বৰ বিষয়ে কবলৈ বৰ্ণনা কৰিব তোমালোকে কোনটো শব্দকে সব কোনটো শব্দ তোমালোকে ব্যৱহাৰ কৰিব পাৰা তোমালোকে লিখিব কৈছে এটা চোৱা তুমি আমি ইয়াত যে লিখিছে এই শব্দবিলাকে আমি ইয়াত লিখিব পাৰিম সেইকাৰণে মই এটো কৈ লৈছো তোমালোকে চোৱা ইয়াত কৈছে প্ৰথমতে trustworthy মানে কি হয় জানে trustworthy মানে হৈছে তোমালোকৰ খুব বিশ্বাসযোগ্য বা বিশ্বাসী trust মানে trustworthy মানে বিশ্বাসযোগ্য এটো বিশ্বাসযোগ্য বন্ধুত্ব আমাৰ বন্ধুবিলাক বিশ্বাসযোগ্য হয় না তোমালোকে যে ভাবা বিশ্বাসযোগ্য তেহলে টিক দিও পাৰা ঠিক আছে ৰাইট টিক আমি কেনেকৈ দিম যদি trustworthy আমি বন্ধুত্বৰ ক্ষেত্ৰত trustworthy হয় ৰাইট টিকটো অকমান বেয়া হৈ গৈছে তোমালোকে ভালকৈ দিব পাৰা তাৰ ভিতৰত কি কৈছে নেক্সট কি কৈছে সাথে unreliable মানে কি হয় unreliable মানে হৈছে তোমালোকৰ অবিশ্বাসী বন্ধুবিলাক বন্ধুত্বৰ কথা আমি বন্ধু বুলি ক'লে অবিশ্বাসী হয় জানো আৰু আমি হয়তো তোমালোকে যে ভাবা তোমাৰ বন্ধু অবিশ্বাসী তাহে ৰাইট টিক দিব পাৰা কিন্তু আমি জেনাৰেলি আমাৰ বন্ধুবিলাক কি হয় unreliable মানে হৈছে এটো কি হয় unreliable মানে অবিশ্বাসী নহয় আমি ৰাইট টিক নিদিও তাৰপিছত দেখিছে তোমালোকৰ unselfish কি কৈছে unselfish মানে নিস্বাৰ্থ মানে কোনো selfish মানে স্বাৰ্থী বুজায় মানুহৰ স্বাৰ্থপৰ এটা unselfish মানে নিস্বাৰ্থভাৱে আমাক লগত থাকি কোনো স্বাৰ্থ নোহোৱাকৈ আমি বন্ধুৰ লগত কেন থাকো নিস্বাৰ্থভাৱে আমি মৰম ভাল পাইব থাকে কোনো স্বাৰ্থ থাকে বন্ধুত্বৰ মাজত হয়নে গতিকে এটো আমি ৰাইট টিক দিব পাৰো তোমালোকে এটো ৰাইট টিক দিব পাৰা তাৰপিছত আহিলে তাৰপিছত নেক্সট কি আছে uncaring মানে কি হয় uncaring মানে কি তোমালোক উদাসীন বা নিষ্ঠুৰ নিৰ্দয় যত্নহীন কেয়াৰিং মানে আমাৰ যত্ন লোৱা uncaring কৈছে না কেয়াৰিং মানে কি যত্ন লোৱা বুজায় uncaring মানে আমাৰ যত্ন নলোৱা মানে যত্নহীন ধৰক উদাসীন তেনেকুৱা বুজায় এটা আমি ৰাইট টিক নিদিও বন্ধুত্বৰ ক্ষেত্ৰত হয়নে সাপোৰ্টিভ মানে কি হয় আমাক সহায়ক যিকোনো ক্ষেত্ৰত আমাক সহায় কৰে বন্ধুবিলাক সহায় কৰে নাই গতিকে আমি ইয়াত তোমালোকে ৰাইট টিক দিব পাৰা যে তোমালোকে কেনেকৈ হয় তোমালোকে হেতু তোমাৰ নিজৰ মতে দিবা আমি দিব পাৰো হয়নে তাৰ পিছতে আছে নেক্সট কি আছে ইয়াতে সৰি
কেয়াৰিং মানে কি হয় খুব মানে যত্ন লোৱা কেয়াৰিং মানে কৈছো তোমালোক যত্ন লোৱা সহায় কৰা হেতু কেয়াৰিং আমি এটো ৰাইট টিক দিব পাৰো তাত ভিতৰত দিবা তোমালোকে ঠিক আছে ঘৰটো ভিতৰত দিবা বাহিৰত ওলাই গৈছে মোৰ হেল্পফুল মানে খুব সহায়ক আমাৰ সহায়কাৰী আমাক সহায় কৰে তেতিয়া হলো হেল্পফুল টু আমি ৰাইট টিক দিব পাৰো তাৰ পিছতে আহিলে কাইন্ড মানে কি খুব দয়ালু বুজে বন্ধুবিলাক খুব দয়ালু দিব পাৰা নিদিব পাৰা তোমালোকে দিব পাৰা একো নাই দয়ালু হয় তাৰ পিছতে আহিলে আনহেল্পফুল মানে হেল্পফুল মানে সহায়কাৰী আনহেল্পফুল মানে সহায়কাৰী নহয় এটো আমি বন্ধুবিলাক সদায় সহায়কাৰী হয় ইনডিফাৰেন্ট মানে কি হয় ইনডিফাৰেন্ট মানে উদাসীন মানে তোমাৰ নিৰ্বিকাৰ কোনো একো মানে যি হলো একো মানে গুৰুত্ব নিদিয়ে তেনেকুৱা বুজা নহয় কিবা হৈছে মোৰ ধৰিলক ইনডিফাৰেন্ট মানে নিৰ্বিকাৰ হয় একো মানে ভাও নিদিয়ে বা একো মানে কি কৰা তোমালোকক কিবা হৈছে হেতু কোনো গুৰুত্ব নিদিয়ে হেতু বা ইনডিফাৰেন্ট বুজে আমি এটো ৰাইটিং নিদিব ন গতিকে আমি ইয়াৰ পৰা আমি লব পাৰো সো তোমালোক আমি বন্ধুত্ব বুলিলে কিবা আমি কেয়াৰিং হেল্পফুল তাৰপিছত ট্ৰাষ্টৱৰ্থি আমি লভিং এইবিলাক শব্দ লিখিব পাৰো বন্ধুত্ব বুলি আমি লিখিব পাৰো কি প্ৰথমে লভিং খুব আমাৰ বন্ধুবিলাক মৰমৰ হয় ন লভিং লিখিব পাৰা কেয়াৰিং এৰ আমি কি লিখো কেয়াৰিং লিখিব পাৰো এৰ হেল্পফুল লিখিব পাৰো এটা আমি কি আৰু আসলে নহয় আমাৰ পাইছলো নহয় কি পাইছলো আৰু কেয়াৰিং আনজাস বা নহলে মানে কি আনসেলফিশ মানে কি লিখিলো আমি এতে লভিং কেয়াৰিং হেল্পফুল আনসেলফিশ এনেকে আমি বন্ধুত্ব বুলি কলে আমাৰ মনত হেবিলাক আহে বুলি আমি তোমাক লিখিব পাৰো তোমালোকে এনেকে লিখিব পাৰা ঠিক আছে এতিয়া আমি মেইন কবিতাটো পঢ়িম এতিয়া যে আমি কবিতাটো পঢ়ো ফ্ৰেন্ডস বন্ধু এত কি হয় তোমালোকক read the poem and learn about some of the poet's friends কি কৈছে read মানে পঢ়া কবিতাটো পঢ়িব poem মানে কবিতাটো পঢ়িব কৈছে and learn মানে শিকা about some of the poet's friends কৈছে about মানে বিষয়ে some of the poets মানে কবি কিছুমান বন্ধুৰ বিষয়ে পঢ়া কৈছে এই যে তোমালোকৰ আমি ফ্ৰেন্ডস বুলি বন্ধু বুলি কলে আমি আমাৰ লগৰ বন্ধুবিলাক বুজো ন কিন্তু কবিৰ বন্ধুত্ব কি হয় আমি কবিতাটো পঢ়িলে বুজি পাম কবি হৈছে আমাৰ নেচাৰ মানে প্ৰকৃতিৰ যি বন্ধুত্ব প্ৰকৃতিৰ যে আমাৰ বন্ধু হ'ব পাৰে তাই এটা সুন্দৰকৈ এই কবিতাটোত বৰ্ণনা কৰিছে প্ৰকৃতি আমাৰ কেনেকৈ বন্ধু হ'ব পাৰে এই বিষয়ে আমি কবিতাটো পঢ়িম ঠিক আছে এবাৰ আমি পঢ়ি লওঁ সুন্দৰকৈ তাৰ পিছত আমি সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰিম এবাৰ মই পঢ়ি দিছো আৰু এবাৰ লগে লগে পঢ়িম আমি একেলগে পঢ়িম তাৰ পিছত আমি কবিতাটো বুজিবলৈ চেষ্টা কৰিম ঠিক আছে তখন তোমালোক প্ৰথমতে চাই যোৱা প্ৰথমবাৰ সেকেন্ডবাৰ একেলগে পঢ়িম আৰু তাৰ পিছত আমি বুজিম ঠিক আছে ভিডিওটো অকমান দীঘল হৈ যাব কিন্তু আমি গোটেইটো ভালকে কবিতাটো ভালকে বুজি লম আৰু পঢ়ি লম ঠিক আছে এগৈছে চোৱা friends how good to lie a little while and look up through the tree the sky is like a kind big smile bent sweetly over me the sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed. The wind comes stealing over the glass, the whisper pretty things, and though I cannot see him pass, I feel his careful wings. So many gentle friends are near, whom one can scarcely see. A child should never feel a fear, wherever he may be. কবি কোন হয় poet Abby Farwell Brown. ঠিক আছে এবাৰ আমি পঢ়িলো এবাৰ তোমালোকে মোৰ লগে লগে পঢ়িবা আমি লাহে লাহে পঢ়ি যাম তোমালোকে মোৰ লগে লগে পঢ়ি যাবা হবনে তোমালোক মোৰ পঢ়ি ঠিক আছে এটা পঢ়া friends কৈছে লাহে লাহে পঢ়ি যাম তোমালোকে মোৰ লগে লগে পঢ়ি যাবা how good গৈছানে ঠিক আছে very good how good to lie a little while and look up through the tree
The sky is like a kind big smile bent sweetly over me. ঠিক আছে পাইছা পঢ়িব ঠিক আছে The sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed. That's what the next I say. The wind comes stealing over the glass. Or buli pohai over actually video look ase to pohute ami or buli pohim thik ase stealing over the glass to whisper pretty things and though I cannot see him pass I feel his careful wings ঠিক আছে তাৰ পিছতে so many gentle friends are near whom one can scarcely see কি হয় scarcely see a child should never feel a fear wherever he may be কৈছে এটা সুন্দৰ কবিতা হয় এটা আমি কবিতাটো বুজি লওঁ ঠিক আছে তোমালোকে যদি পঢ়াত কিবা অসুবিধা হৈছে এইখিনি তোমালোকে ৰিপিট কৰি আকৌ তোমালোকে মনগলে পঢ়ি যাবা তাৰ পিছত তোমালোকে কিতাপত ভালকে পঢ়িব চেষ্টা কৰিবা পঢ়িব পাৰিবা ঠিক আছে লাগি হৈছে ফ্ৰেন্ডছ মানে বন্ধু আমি কৈছো তোমালোকক আমাৰ ফ্ৰেন্ডছ কোন থাকে আমাৰ লগৰ বিলাক থাকে আমাৰ মানুহ বিলাকে আমাৰ বন্ধু বুলি ভাবি লওঁ কিন্তু তাৰ উপৰি আমাৰ বন্ধু বহুত কিবা হ'ব পাৰে না আমাৰ পোহনীয়া কিছুমান জীৱ জন্তু থাকে সেইবিলাক আমি বন্ধু হিচাপে ব্যৱহাৰ কৰিব পাৰো ফুল এজোপা আমি বন্ধু হিচাপে ব্যৱহাৰ কৰো ইয়াত প্ৰকৃতিৰ মনোৰম যি প্ৰকৃতি হয় সেই প্ৰকৃতিৰ গছ গছনি সূৰ্যৰ পোহৰ বতাহ এইবিলাকক কবিয়ে নিজৰ বন্ধুৰ লগত তুলনা কৰে চাবা এটা আমি পঢ়িম চোৱা বন্ধু ফ্ৰেন্ডছ মানে কি বন্ধু কৈছে how good to lie a little while কৈছে and look up through the tree কৈছে how good কিমান যে ভাল লাগে to lie মানে lie down যেনে কোৱা নহয় নে শুই পৰা মানে কবাত আমি যেতিয়া ঘাহনিৰ ওপৰত আমি শুই পৰিম বা গছত লগত আমি শুই পৰো নহয় এটো lie down মানে কাটি হৈ মিলি শুই পৰা বা শুই পৰা বুজায় গতি শুই lie a little while মানে অকমান সময়ৰ কাৰণে how কিমান ভাল লাগে যেতিয়া অকমান সময়ৰ কাৰণে আমি শুই পৰো বা ওপৰলে কাটি হৈ চাও and look up আৰু যেতিয়া look up মানে ওপৰফালে চাও through the tree মানে গছৰ through মানে দ্বাৰা বুজায় actually through মানে গছ মাজে মানে গছজোপাৰ যেতিয়া পাতৰ মাজে আমি শুই মিলি সাপোজ গছজোপাৰ তলত আমি ঘাহনি শুই আছো তাৰ ওপৰলৈ চাই পঠিয়াছো কিমান যে ভাল লাগে কৈছে how good আমি কৰো the sky is like a kind big smile কৈছে এতিয়া কি কৈছে the sky আকাশখন is like মানে দৰে a kind big smile তাৰ দয়ালু খুব ধুনিয়া এটা big আকাশখন যেন আমাৰ হাঁহি পঠিয়াইছে তেনেকুৱা লাগি গৈছে যেতিয়া নেকি আমি ঘাহনি বা তলত এনেকৈ শুই মিলি বেকা হৈ আমি শুই আছো আৰু তাৰ মাজেৰে গছজোপাৰ মাজে আমি এখলি চাই পঠিয়াও এনেকৈ বেকা হৈ চাই পঠিয়াও তেতিয়া হলে কি আকাশখনে আমাক ডাঙৰ ধুনিয়া এটা মানে হাঁহি আমাক দিয়া যেন লাগে গৈছে bend sweetly over me যেনে bend মানে বেকা হৈ sweetly মানে মিঠা কৈ মানে ধুনিয়া কৈ over me মানে মোৰ ওপৰত যেন আকাশখনে সুন্দৰ কৈ হাঁহি এটা মাৰি পঠিয়াইছে তেনেকুৱা লাগিছে কৈছে তেনেকুৱা লাগে যেতিয়া কৈছে তাৰ পিছতে the sunshine যেটো নেকি sunshine flickers through the lace of leaves above my head কৈছে কি কৈছে the sunshine মানে বেলিৰ যেটো পোহৰ ৰশ্মি যেটো বেলিৰ ৰশ্মি বা পোহৰ জিলিকে সূৰ্যৰ পোহৰটো flickers through the lace flickers মানে তোমাৰ জিকমিকা যেতিয়া নেকি পাতৰ flickers through the lace কৈছে নহয় through the lace মানে flickers মানে যেতিয়া আমি গছৰ পাতত জিকমিকনি এটা সূৰ্যৰ পোহৰ জিকমিকনি এটা আহে নাই জিকমিকে যদি নেকি আমি কি কৰিব পাৰো টিপটিপাই মিলি যায় যে জিকমিকনি এই সূৰ্যৰ পোহৰটো যে গছৰ পাতৰ পৰা হৰকি আহে হেতু যেতিয়া flickers to the lace মানে एक्चुअली কি হয় lace মানে তোমাৰ ফিটা বুজায় কিন্তু সূৰ্যৰ পোহৰ মানে সেই পাতৰ জালিৰ মাজে মানে যেতিয়া পাৰ হৈ আহে জিকমিকৈ
তেতিয়া অফ লিভস পাত অফ লিভ কৈছে পাতৰ মাজেৰে above my head মোৰ ওপৰফালে মানে এনেকে ধৰিলো হে মোৰ ফালে মানে এনেকে হে পোহৰটো পাৰ হৈ আহিছে জিকমিকা সূৰ্য পোহৰটো and kisses me upon the face কৈছে আৰু মোক চুমা খায় কিছ মানে চুমা খাইছে মি মু upon the মু গুটেই মানে মুখ মণ্ডতে চুমা খাইছে কেনে খাইছে লাইক মাদাৰ মা দৰে বিফৰ বে মাই যেতিয়া হুবলে মুখ বিছনাত হবে তাৰ আগতে চুমা মাহাতে চুমা খায় না ধুনক মৰমৰ চুমা ঠিক তেনেকৈ যেন সেই সূৰ্যৰ পোহৰে গছ পাতৰ মাজে ফাকেৰে আহি মোৰ মুখমণ্ডলত পহিছে মোৰ মূৰত পহিছে তাৰ ওপৰত পহিছে আৰু যেন এটা মাই হুবলে যোৱা আগতে সেই মৰমৰ চুমাটো খাইছে ঠিক তেনেকৈ অনুভৱ কৰিছে কবিয়ে হেতু কথা কৈছে চোৱা তাৰপিছত কৈছে দা উইন বতাহ জাক উইন মানে কি বতাহ জাক হয়নে দা উইন কামস স্টিলিং অৰ দা গ্লাস over the or আমি or পহিম কিন্তু over the grass to whisper pretty things কি কৈছে দা উইন বতাহ জাক comes ন আহা stealing or the glass stealing মানে actually steal মানে কি চুৰ কৰা ইয়াত মানে ধৰিলো over the grass মানে ঘাহনি সেই ঘাহনি ওপৰে over হৈছে ওপৰে ঘাহনিৰ ওপৰে যেন মনে মনে চুৰ কৰি যেন বতাহ জাক পাৰ হৈ আহিছে ঘাহনিৰ ওপৰে মনে মনে পাৰ হৈ আহিছে to whisper pretty things whisper মানে ফুসফুসাই কাণত কিবা কোৱা pretty মানে ভাল things মানে ভাল লগা কথা মু কাণত যেন হে ভাল লগা কথা বতাহ জাগে আহি কাণত ফুসফুসাই কিবা কৈছে হি and though I cannot see him pass কৈছে and আৰু though যদিও though মানে কি যদিও I cannot see him pass মই cannot see মই তাক দেখা নাপাও him pass মু পাৰ হৈ যা মই দেখো মানে বতাহ জাগ আমি চকুৰে নেদেখো হেনে যদিও তাক মই চকুৰে দেখা নাপাও মোৰ মানে ওচৰৰ ফালে পাৰ হৈ গৈছে মানে দেখা পোৱা নাই I feel his careful কিন্তু মই ফিল কৰিব পাৰো অনুভৱ কৰিব পাৰো his সেই বতাহ আছে his মানে তাৰ মানে বতাহ কথা কৈছে careful মানে actually কি বুজায় careful মানে তোমাৰ আমাৰ এনে কবলে সাৱধান কৰবা এটা সাৱধানে মানে সেই wings কৈছে বতাহ জাকৰ যে সেই পাখি দেউকা আছে সেই দেউকা সাৱধানে মই আকলৈ কিবা যেন কাণতে ফুসফুসাই গৈছে হেতু মই অনুভৱ কৰিব পাৰিছো কৈছে তাৰ কি হৈছে so many gentle friends are near whom one can scarcely see a child should never feel a fear wherever he may be কৈছে so many gentle মানে বহুত এনেকুৱা gentle friends মানে ভাল gentle মানে নম্ৰ ভদ্ৰ বুজায় নম্ৰ বুজায় আৰু বহুত এনেকুৱা ভাল আমাৰ মানে নম্ৰ বন্ধু আছে আৰু নিৰ আমাৰ কাষতে হে ইমান ভাল বন্ধু আছে আমাৰ ওচৰে পাজৰে ইমান বন্ধু আছে whom one can scarcely যাক নেকি whom মানে যাক one can কোনোবা হয়তো can scarcely কোনোবা হয়তো scarcely মানে হৈছে তোমালোক কি কষ্ট কেতিয়াবাহে আমি দেখা পাওঁ হয়নে কেতিয়াবাহে দেখা পাওঁ বুলি কৈছে কিন্তু a child should never feel a fear কিন্তু এটা শিশুৱে should never feel a fear কেতিয়াও fear মানে অনুভৱ কৰা fear মানে ভয় কেতিয়াও ভয় অনুভৱ নকৰে a child should never কেতিয়াও ভয়ৰ অনুভৱ নকৰে wherever he may যতে থাকক বা যতে থাকক লাগিলে এজন শিশুৱে তাৰ বন্ধু মানে তাৰ বন্ধুবিলাক হে প্ৰকৃতি হক বা আন কিবাই হক সকলো হে এটা শিশুৰ ওচৰত হে সকলো বিলাকে বন্ধুৰ দৰে তাৰ ওচৰত থাকে প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে সূৰ্যৰ পোহৰ বা গছ গছনি হক হে বতাহ জাক হক সকলো বিলাক এটা শিশু আনকে আবৰি থাকে যে কেতিয়া হি ভয় অনুভৱ নকৰে কৈছে মানে কবিয়ে প্ৰকৃতিৰ যি উপাদান বিলাক আছে হেবিলাক যে ইমান এটা সুন্দৰ এটা শিশুৰ বাবে এটা লৰা হক ছোৱালী হক হেই মান সুন্দৰ বন্ধু হব পাৰে হেবিলাক যে ইমান ভাল আমাক মান মৰম কৰে মান ভাল আমাক কি আমি মান ভাল পাওঁ হেবিলাক আমি যেনে বন্ধুক ভাল পাওঁ তেনেকৈ আমি ভাল পাওঁ মৰম কৰে আমাক প্ৰকৃতিয়ে কিমান ধুনীয়া ধুনীয়া বস্তু আমাক দিয়ে হয়নে হেবিলাকৰ পৰা হেবিলাক উপাদানে গুটে ভৰি আছে বতে হেবিলাকে এজন শিশু কেতিয়া অকলহে হ'বলৈ নিদিয়ে বা হে ভয় খাবলৈ নিদিয়ে মান মৰম কৰে আছে মানে হেৰি প্ৰকৃতিৰ যিবিলাক উপাদান হেবিলাকো বন্ধুত্ব হিচাপে কবিতাটোত কবি কোন হয় এবি ফেয়াৰৱেল ব্ৰাউনে ইয়াত প্ৰকাশ কৰিছে ঠিক আছে বুজি পাইছা তোমালোকে কবিতাটো এতিয়া ঠিক আছে তোমালোকে যদি বুজি পাইছা পঢ়াত কিবা তোমালোকে কৈছে তোমাৰ আমি কি কৰিলো প্ৰথমবাৰ গোটেই লেসনটো পঢ়িলো ন তোমালোকৰ লগত তোমালোকে আমি যেতিয়া পঢ়িলো লাহে তোমালোক কাৰোবাৰ যে ৰিডিংত পঢ়িব খোজা তাহলে সেই যে আমি ৰিডিং কৰিলো লাহে লাহে পঢ়িলো সেই গোটা তোমালোকে ৰিপিট কৰি মানে বাৰে বাৰে তোমালোকে চাবা পঢ়িবলৈ চেষ্টা কৰিবা তে পাৰিবা তাৰ কমপ্লিট তোমালোকক কিতাপত গৈ তোমালোকে নিজে নিজে পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু এতিয়া তাৰ হেকত তোমালোকে আছে ইয়াত একবাৰ হেকত দিছে তোমালোকৰ এবাউট দা পয়েট বুলি কবিৰ বিষয় দিছে এবি ফেয়াৰৱেল ব্ৰাউনৰ বিষয় কৈছে যে কি
Abby Farrell Brown is an American author. এজন কৈছে Abby Farrell Brown এজন American এগৰাকী কোন হয় author হয় লিখক হয় She was born on August 21st 1871 at Boston Massachusetts নামৰ ঠাইত মানে বষ্টনৰ আমেৰিকাৰ বষ্টনৰ Massachusetts নামৰ এটা জেগাত 1871 চনৰ বা 21 আগষ্টত জন্ম হৈছিল কৈছে তেখেত জন্ম হৈছিল She is well known for her children poems and fantasy stories কি কৈছে She is well known তাই মানে তেখেতে জনা well known মানে জনাজাত বা বিখ্যাত সকলোৱে জানে আৰু চিনি পায় for her কিহৰ কাৰণে তেখেতৰ children poems মানে কি শিশুৰ কাৰণে লিখা যিবিলাক কবিতা আছে আৰু and fantasy মানে কাল্পনিক কিছুমান কাহিনী stories আছে সেইবিলাকৰ কাৰণে তেখেতে জনাজাত কৈছে some of her famous works are তেওঁৰ কিছুমান বিখ্যাত কি বুলি লিখনি বা তেওঁৰ কাম মিলা হৈছে যে কি the book Saints and Friendly Beasts কৈছে কাৰণ কিতাপৰ নাম দেখো the book Saints and Friendly Beasts নামৰ এখন লিখনি আছে তাৰপিছত a pocket full of poisons বুলি আছে a pocket full of poisons etc ইত্যাদি কৈছে She died on March 5 1927 at Boston Massachusetts মানে মৃত্যু হৈছিল কেতিয়া died মানে মৃত্যু হোৱা 5 মাৰ্চত 1927 চনৰ 5 মাৰ্চত বষ্টনৰ Massachusetts নামৰ ঠাইত তেখেতৰ মৃত্যু হৈছিল গৈছে সো আজি আমি এইটো ভিডিও তোমালোকৰ যেটো এই ফ্ৰেন্ড যেটো কবিতা আছিল এই কবিতাটো আমি সুন্দৰকৈ পঢ়িবলৈ বুজিবলৈ চেষ্টা কৰিলো তোমালোকে যি কয়টো পঢ়াত তোমালোকৰ সুবিধা হৈছে বুলি বুজি পাইছা তোমালোকে বুজি পাইছা তেহলে ভিডিওটা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা আৰু তোমালোকে যদি ক্লাস 6 ৰ ইংলিশৰ পৰা গোটেইবিলাক তোমালোকৰ লেসন আৰু এটো হেখ লেসন হয় আগৰ তোমালোকৰ সকলো বিলাক লেসনৰ কি কৈছো আমি গোটেই ৰিডিং ভিডিও দিয়া আছে বেলেগ কৈ তোমালোকৰ অসমীয়া সুন্দৰকৈ আলোচনা কৰা বুজা ভিডিও দিয়া আছে লগতে প্ৰশ্নোত্তৰ ভিডিও দিয়া আছে তোমালোকে চোৱা নাই তাৰ লিংক এটো ভিডিওৰ ডেসক্ৰিপচনত তোমালোকৰ গোটেই প্লেলিষ্টখন দিয়া থাকিব তাৰ গৈ তোমালোকে সকলো বিলাক ভিডিও তাৰ পৰা চাব পাৰিবা ঠিক আছে আৰু তোমালোকে যদি এই ভিডিও তোমালোক কিবা কবলগা আছে বুজি পাত কিবা অসুবিধা হৈছে বা পঢ়াত কিবা অসুবিধা হৈছে তোমালোকে কমেন্টত কমেন্ট কৰিবা নেক্সট টাইম আমি হেবিলাক সুন্দৰকৈ আৰু আকৌ আমি ভিডিও আলোচনা কৰিম ঠিক আছে থ্যাংক ইউ